চিপাঝাৰৰ দুৰ্নীত অৱসৰী শিক্ষক গোবিন্দ দেৱাচাৰ্যৰ গ্ৰন্থ মধুলিকা উন্মোচন। চিপাঝাৰৰ দুৰ্নীত শাখা সাহিত্য সভাৰ সভাগৃহত প্ৰবীণ লেখক তথা অৱসৰী শিক্ষক গোবিন্দ দেৱাচাৰ্যৰ গ্ৰন্থ তৃতীয়খন গ্ৰন্থ মধুলিকা উন্মোচন কৰা হয়। নীতি বচন, আধ্যাত্মিক কবিতা আৰু তত্ত্বগধুৰ প্ৰবন্ধৰ একত্ৰ সংকলন এই মধুলিকা উন্মোচন কৰে আন্ধেৰিঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজেন মহন্তই। দুৰ্নীত শাখা সাহিত্য সভাৰ সভাপতি কৰুণা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰী প্ৰজ্বলন কৰে লেখক মোহন চন্দ্ৰ শৰ্মাই। শিক্ষক ৰমেশ শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভণি হোৱা উন্মোচনী সভাৰ আঁত ধৰে দুৰ্নীত শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱাই। সভাত অসম সাহিত্য সভাৰ ৰামধেনুৰ প্ৰাক্তন আহ্বায়ক কৰুণাকান্ত শৰ্মা, লেখক সাংবাদিক মনোৰঞ্জন শৰ্মা, লোকেশ্বৰ নাথ, কমল কুমাৰ নাথ, শিক্ষক শিশিৰ কুমাৰ শৰ্মা, লেখক ভাৰ্গৱ কলিতা, অনন্ত চৰণ শৰ্মা, নবীন লেখক যুগল কুমাৰ মহন্ত প্ৰমুখে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। নিউজ 6 ৰিপৰ্ট, টাইমছ অসম। এখন পুথি লিখাৰ মানস আছিলে আৰু আগতেও মোৰ কেইবাখনো পুথি ইতিমধ্যে প্ৰকাশ হৈছে। সেয়ে মই বহুখিনি যত্ন কৰি এই পুথিখন উলিয়ালোঁ। এই পুথিখনৰ নাম মধুলিকা। ইয়াত নীতি বচন আছে আৰু কেইটামান কবিতা আছে আৰু কবিতা সংকলন আছে। আচলতে কবিতাবোৰো স্বৰচিত কবিতাই আছিলে, মোৰ এই কবিতা। মোৰ ডেকাকালত পঢ়ি থকা, কলেজত পঢ়ি থকা দিনৰ কবিতা আৰু শেষৰ ফালৰো কবিতা দুই এটা আছে। আমাৰ মনোসংহিতা বা স্মৃতি বা আমাৰ চাণক্য নীতি এইবিলাকৰ পৰা মই আহৰণ কৰা কিছুমান সংস্কৃত নীতিবচন আছে, যিবিলাকৰ দ্বাৰা মানুহ হিচাপে চলিবলৈ বা মানুহক মানৱীয়তাৰ পথ প্ৰদৰ্শন কৰিবলৈ যিবিলাকৰ দ্বাৰা আমাৰ সক্ষম হয়, সেইবিলাক ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আশা কৰিছোঁ এই পুথিখন যাতে সকলোৱে আদৰি লয়।